সমাজের জন্য বিশেষ উদ্যোগ নিয়েছে রাজ্য সরকার। গুয়াহাটির চন্দ্রপুর রাজস্ব চক্রে বিষ্ণুপ্রিয়া মণিপুরী ভবনের জন্য মোট 5 বিঘা 3 কাঠা একলেচা ভূমি বরাদ্দ করা হয়েছে। এছাড়া প্রি প্রাইমারি ও প্রাইমারি বিদ্যালয়গুলোতে শিক্ষার মাধ্যম হিসাবে বিষ্ণুপ্রিয়া মণিপুরী ভাষাকে কার্যকর করার জন্য ইতিমধ্যে রাজ্যপালের পক্ষ থেকে বিভাগীয় কমিশনার নির্দেশপত্র পাঠিয়েছেন। রাজ্য সরকার এই ঐতিহাসিক সিদ্ধান্তকে স্বাগত জানিয়েছেন বিষ্ণুপ্রিয়া মণিপুরী উন্নয়ন পরিষদের অধ্যক্ষা রীতা সিনহা, বিষ্ণুপ্রিয়া মণিপুরী ইউনাইটেড ইউথ অর্গানাইজেশনের কার্যকরী সভাপতি বিমল সিনহা, উপসভাপতি সুশান্ত সিনহা প্রমুখ। তারা মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা, মন্ত্রী কৃষ্ণেন্দু পাল, পীযুষ হাজারিকা, কেশৱ মহন্ত, ৰনজ পেগুকে ধন্যবাদ জানিয়েছেন। ইয়াতে আমি গুৱাহাটীত নিৰ্বাচনত যেতিয়া আমাৰ কৃষ্ণেন্দু পাল ডাঙৰীয়া MLA আছিলে তেতিয়াই আমি এই তেখেতে আমাৰ বহুত সহায় কৰিছে আৰু লগতে আজি এইখিনি মাটি আমি পাইছো আমাৰ 5 বিঘা 3 কাঠা একলেচা আমি ভিলেজ টু খাৰগুলি বেলতলা মৌজা চন্দ্ৰপুৰ ৰেভিনিউ চাৰ্কুলৰ ফেভাৰত সাবজেক্ট আছিল আমাৰ ৰিগাৰ্ডিং পজিশন অফ লেণ্ড ইন ফেভাৰ অফ বিষ্ণুপ্ৰিয়া মণিপুৰী ডেভেলপমেণ্ট কাউন্সিল। সেইটোৱে মানে এটা আমাৰ বহুত দিনৰ মূৰত এটা ভৱনৰ পৰিকল্পনা আমি কৰিছিলোঁ। সেই আশাকে আমি আজি এই প্ৰেছ মিটৰ জৰিয়তে আমি গোটেই সমাজক ধন্যবাদ জনাওঁ যে আজি ভৱন এটা আমাৰ হ'বলৈ গৈ আছে। আৰু আজি যিখিনি আমাৰ আজি 12 তাৰিখ এটি ঐতিহাসিক দিন বুলি আমি ভাবোঁ, যিহেতু আমাৰ ভৱন আমি ক্ষুদ্ৰ এটা সমাজৰ বিলং কৰোঁ, যিহেতু আমাৰ বেছি মেজৰিটি নাই আমাৰ, কিন্তু এই আমি বিষ্ণুপ্ৰিয়া মণিপুৰী আজি অকণমান হ'লেও আমি ভৱনৰ কাৰণে এটা পদক্ষেপ লৈছোঁ। পপুলেশ্যন আমি ক'বলৈ গ'লে পাথাৰকান্দি সমষ্টিত অকণমান বেছি, কিন্তু গোটেই অসমত যদি আমি ধৰিবলৈ যাওঁ তেতিয়াহ'লে কিমান হ'ব, 2 লাখ এনেকুৱা হ'ব। বহুত চাৰ্কুলত মই ঘূৰিছোঁ। লগতে আমাৰ যিখিনি ইউথ অৰ্গেনাইজেশ্যনৰ আজি আমাৰ বিমল সিনহা ৱৰ্কিং প্ৰেচিডেণ্ট আৰু আমাৰ লগতে ইউথ অৰ্গেনাইজেশ্যনৰ ভাইচ প্ৰেচিডেণ্ট আমাৰ সুশান্ত সিনহা ডাঙৰীয়া, তেখেতে আমাৰ বহুত সহায় কৰিছে। আৰু মই বিমলকো ধন্যবাদ জনাওঁ আজি যে আমাৰ এই লেণ্ডটো পোৱাৰ বাবে সি বহুত সহায় কৰিছে। ফাইনেলি আমাৰ 11 তাৰিখত মহামহিম ৰাজ্যপালে নটিফিকেশ্যন উলিয়ালে যে প্ৰি প্ৰাইমাৰী আৰু প্ৰাইমাৰী বিষ্ণুপ্ৰিয়া মণিপুৰী লেংগুৱেজ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে অতি শীঘ্ৰেই চালু হ'ব। আৰু ধীৰে ধীৰে এই ভাষা প্ৰি প্ৰাইমাৰীৰ পৰা প্ৰাইমাৰীৰ পৰা তাৰপিছত এই ভাষাখন শিক্ষাৰ মাধ্যম অৰ্থাৎ ৰিজনেল লেংগুৱেজ হিচাপে ক্লাছ 5ৰ পিছত, অৰ্থাৎ প্ৰথমতে চালু হ'ব প্ৰি প্ৰাইমাৰীত, প্ৰাথমিক কমান তাৰপিছত 1, 2 সেনেকা গ্ৰেজুৱেলি যাব, গৈ পেলাই লাহে লাহে ক্লাছ 5ৰ পিছত অনাগত দিনত যে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে ছাবজেক্ট হিচাপে চালু হ'ব। এই আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, শিক্ষামন্ত্ৰী শ্ৰী ৰনেশ পেগু ডাঙৰীয়া, আৰু বিশেষকৈ এই আমাৰ যাত্ৰাত যোনে আমাক সহায় কৰিলে। আজি এই সমাজখনক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ যে আমাৰ পাথাৰকান্দিৰ বিধায়ক তথা বৰ্তমান অসম চৰকাৰৰ মন্ত্ৰী ডাঙৰীয়া শ্ৰী কৃষ্ণেন্দু পাল, আৰু আমাৰ যে পিছপৰা শ্ৰেণীৰ যে মন্ত্ৰীৰ দায়িত্ব আছে অসম চৰকাৰৰ পীযুষ হাজাৰিকা ডাঙৰীয়া, তেখেতসকলৰ আজি আমি গোটেই সমাজখনৰ পৰা আৰু আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ইউনাইটেড ইউথ অৰ্গেনাইজেশ্যনৰ পৰা সমূহ সমাজৰ পৰা আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিয়ে নিচ্ছে একটি বিজ্ঞাপন বিরতি।